ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ধুবুৰী জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ জেনেৰেল মেথমেটিক্সৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি 100% কনচেপ্টৰ সৈতে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক সেইবোৰ সলিউশন কৰি দি দিম। আৰু তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছএপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছএপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, তোমালোকে তাতে গৈ হোৱাটছএপ গ্ৰুপত জইন হোৱা। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ তোমালোকে সলিউশন কৰাটো খুবেই গুৰুত্বপূৰ্ণ হয়, কাৰণ মেট্ৰিক পৰীক্ষাত তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্নই আহিব। আৰু তোমালোকৰ কনফিডেন্স বঢ়োৱাৰ কাৰণে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ সলভ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটিত আমাৰ কি কৈছে, তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। চোৱা, সমানুপাতত কোনবোৰ সংখ্যা থাকে বা নাথাকে সেইটো ওলোৱাৰ কাৰণে তোমাৰ দুটা নিয়ম আছে। তুমি দুটা বুলি ক'ব নোৱাৰি, কেইবাটাও নিয়ম আছে। তো তাৰ ভিতৰত এটা হৈছে যে তোমাৰ প্ৰথম টাৰ্ম আৰু যিটো আমাৰ লাষ্টৰ টাৰ্ম আছে সেইটোৰ পূৰণফল আৰু মাজৰ দুটাৰ পূৰণফল যদি ইকুৱেল হয় তেতিয়াহ'লে সেইকেইটা সমানুপাতত থাকিব বুলি তুমি ক'ব পাৰা। গতিকে ইয়াতে চোৱা, এই দুটা যদি তুমি মাল্টিপ্লাই কৰা তেতিয়াহ'লে তুমি কিমান পাবা, ইয়াতে 600 পাবা, হয়নে? আৰু তুমি যদি মাজৰ দুটা যদি মাল্টিপ্লাই কৰা তথাপিও তুমি কি পাবা, 600 পাবা। গতিকে আমাৰ এই বি অপশ্যনটোৱে কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? নহ'লে আৰু তুমি কৰিব পাৰা, এই দুটাৰ ৰেচিঅ' লোৱা, লগতে এই দুটাৰ ৰেচিঅ' লোৱা, তথাপিও তুমি পাবা। এই দুটাৰ ৰেচিঅ' হ'লে তোমাৰ কি হ'ব, 10/20 মানে 1/2 হ'ব। আকৌ যদি এই দুটাৰ ৰেচিঅ' লোৱা, এই দুটাৰ ৰেচিঅ' হ'ব 30/60 মানে এইটো হ'ব 1/2। গতিকে আমাৰ বি অপশ্যনটোৱে কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, 11 স্কুৱেৰ আৰু 12 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। এইটো একেবাৰে চিম্পুল প্ৰশ্ন হয়। যে আমি জানো যে n স্কুৱেৰ আৰু n+1 হোল স্কুৱেৰৰ মাজত কিমানটা নাম্বাৰ থাকে, 2nটা নাম্বাৰ থাকে। অৰ্থাৎ সৰু যিটো নাম্বাৰ থাকে সেই নাম্বাৰৰ দুগুণ নাম্বাৰ ইয়াতে আমি পাওঁ। গতিকে ইয়াতে 11 আছে, গতিকে এইটো কি হ'ব, 2 × 11 মানে তোমাৰ কিমান হ'ব, 22টা নাম্বাৰ থাকিব। এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ কি কৈছে, এইটো ভেলু ল'বলৈ দিছে। চোৱা, 2 এটা আছে তোমাৰ 2.03 × 10⁻⁻5 আছে। -5 আছে মানে কি, চোৱা তোমাৰ এইটো ইয়াতে তোমাৰ 0 ইয়াতে কেইটা আহিব, 5টা 0 আহিব। কিন্তু ইয়াতে চব পইণ্ট আমাৰ এটা ডিজিট আগতে আছে, গতিকে তোমাৰ কেইটা 0 আহিব, 4টা 0 আহিব 2ৰ আগত, 1 2 3 4 আৰু ইয়াতে পইণ্ট আহিব। এইটো হ'ব আমাৰ কি, শুদ্ধ উত্তৰ। ইয়াতে তোমাৰ চোৱা টোটেল 5টা আছে, কিন্তু এটা ডিজিট আগতে পইণ্ট আছে, গতিকে এই ডিজিটটো তুমি ইফালে আনিবলৈ হ'লে এটা 0 নোহোৱা কৰিব লাগিব। গতিকে 1 2 3 4টা 0 আহিব। ঠিক আছে, তো এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ 1 2 3 4। এইটো চোৱা, ডি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এইটো চোৱা, ইউক্লিডৰ ডিভিজন লেমা যিটো আছে সেইটো ডাইৰেক্টলি আহিছে। দুটা যোগাত্মক অখণ্ড সংখ্যা এ আৰু বি দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা কিউ আৰু আৰ থাকিব, যাতে a = bq + r হয়, য'ত তোমাৰ কি হ'ব, a <= r কি হ'ব, b হ'ব। এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। কোনটো অপশ্যনত আছে, এইটো হ'ব তোমাৰ 0 <= r b। এইটো তোমাৰ ডি অপশ্যনটো কি আছে, কাৰেক্ট অপশ্যন আছে। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটোত কৈছে, তলৰ কোনটো পৰিমেয় সংখ্যা আমাৰ লাগে ইয়াৰ পৰা চাবা। ইয়াতে যিটো তোমাৰ √8 আছে, √8 মানে আমি কি লিখিব পাৰি, 4 × 2 লিখিব পাৰি। 4 × 2 লিখিলে 4টো বাহিৰত লৈ আহিলে এইটো হ'ব 2√2। আৰু আমাৰ জানো যে আমি √2 যিটো আছে সেইটো এটা অপৰিমেয় সংখ্যা, গতিকে এইটো আমাৰ নহ'ব। তাৰপিছত এইটো চাওঁ, 1/√2 আছে, √2 এটা অপৰিমেয় সংখ্যা হয়, গতিকে এইটো আমাৰ কি হ'ব, অপৰিমেয় সংখ্যাই হ'ব। তো এটা চি নম্বৰ যিটো অপশ্যন আছে সেইটো চাওঁ, ওপৰত আছে √3 আৰু তলত আছে √27। 27ক আমি লিখিব পাৰোঁ √9 × √3, হয়নে? তো √3 আৰু √3 কেঞ্চেল কৰি থাকিব 1/√9, আৰু 1/√9 মানে কি হয়, 3 হয়। এইটো চাওঁ 1/3 হ'ল, গতিকে আমাৰ এইটো কাৰেক্ট অপশ্যন হ'ব। 1/3 এটা কি হয়, পৰিমেয় সংখ্যা হয়। পাই এটা অপৰিমেয় সংখ্যা, গতিকে অপৰিমেয় সংখ্যাক যিকোনো নাম্বাৰেৰে মাল্টিপ্লাই কৰিলে অপৰিমেয় সংখ্যাই পাম। গতিকে এইটো নহ'ব, আমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 6 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্তি। এইটো চোৱা, দশমিক বিস্তৃতি যদি পৰিসমাপ্তি আমি বিচাৰোঁ তেতিয়াহ'লে যিটো আমাৰ ডিনমিনেটৰ থাকে সেইটো যদি এইটো ফৰ্মত থাকে 2n × 5m, তেতিয়াহ'লে সেইটো তোমাৰ কি হয়, টাৰ্মিনেটেড হয়। অৰ্থাৎ কি হয়, তোমাৰ পৰিসমাপ্ত হয়। তো
তো ইয়াতে তুমি যিকেইটা অপশ্যন আছে সেইকেইটা তুমি চোৱা এইটো তোমাৰ ডাইৰেক্টলি ইয়াতে আমাৰ দিয়াই আছে 2³ × 5 স্কুৱেৰ মানে এইটো তোমাৰ এইটো ফৰ্মত আছে গতিকে আমাৰ এইটো কি হ'ব টাৰ্মিনেটেড হ'ব ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চাবা 7 নম্বৰ কুৱেশ্যনটোত কৈছে তলৰ কোনটো এটা বহুপদ নহয় চোৱা বহুপদ হ'বলৈ হ'লে যিবোৰ আমাৰ চলক থাকে মন কৰিবা যিবোৰ চলক থাকে সেই চলকৰ যিবোৰ পাৱাৰ থাকে বা ঘাত থাকে সেইবোৰ সদায় তোমাৰ কি হ'ব লাগে পূৰ্ণ সংখ্যা হ'ব লাগে মানে 0 1 2 3 এইবোৰ সংখ্যা হ'ব পাৰে কিন্তু দশমিক সংখ্যা বা √ওভাৰ হ'ব নোৱাৰে তো ইয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা ইয়াতে তোমাৰ নহয় বুলি সুধিছে তো x² - 1/2x আছে গতিকে এইটোতো হ'ব কাৰণ ইয়াতে আমাৰ চলকবোৰ ঠিক ঠাক আছে এইটো হ'ব ঠিক আছে তাৰপিছত তুমি যদি বি নম্বৰটো চোৱা ইয়াতে চোৱা যিটো ৰুট আছে সেইটো কেৱল 2ৰ ওপৰত আছে xৰ ওপৰত নাই গতিকে আমাৰ এইটো হ'ব এটা বহুপদ হ'ব এইটোতো বহুপদ হয় কাৰণ এইটো তোমাৰ √ওভাৰ তোমাৰ ধ্ৰুৱক সংখ্যাৰ ওপৰত আছে কেৱল চলকৰ ওপৰত থাকিব নালাগে এইটো হ'ব কিন্তু এইটো নাই কাৰণ ইয়াতে তোমাৰ চোৱা তোমাৰ xটো কি আছে তলত আছে তো তোমালোকে জানা যে 1/x মানে তোমাৰ x⁻1 হয় গতিকে এইটো তুমি যদি লিখা এইটো এনেকুৱা হ'ব x এইটো তোমাৰ (1) হ'ব এইটো চব -1 আহিছে গতিকে এইটো আমাৰ নহয় চি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব 8 নম্বৰ কুৱেশ্যনটো চোৱা এইটো x² - 3 শূন্যকেইটাৰ পূৰণফল কি হ'ব চোৱা শূন্যৰ পূৰণফল আলফা ইনটু বিটা কি আছিল c/a আছিল c/a ইয়াতে চিৰ ভেলু আছে তোমাৰ -3 আৰু এৰ ভেলু আছে কিমান 1 গতিকে এইটো কি হ'ব -3 হ'ব এনসাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 9 নম্বৰ কুৱেশ্যনটো চাবা যদি x² - 2x - k বহুপদৰ এটা শূন্য -2 হয় তেন্তে k এর মান কিমান হ'ব এটা এটা শূন্য আমাৰ দিয়া আছে এইটো তাৰ মানে এইটো আমি কি বুলি ধৰি ল'ম এইটো আমি x ৰ ভ্যালু ধৰি ল'ম তো x = -2 ইয়াতে বহাই দিয়া গতিকে -2² মাইনাস এইটো কি হ'ব 2 × -2 - k = 0 হয়নে এইটো হ'ব তোমাৰ 4 + 4 - k = 0 গতিকে ইয়াতে তুমি পাবা k = 8 হয়নে নাই 4 + 4 কৰিলে 8 হ'ব আৰু এইটো ইফালে নিলে মাইনাস হ'ব মাইনাস মাইনাস কেনসেল যাব তো k = 8 হ'ব এ নম্বৰ অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব বুজি পালানে তাৰপিছত চোৱা ইয়াতে কি কৈছে 3/2 আৰু -2 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো হ'ল ইয়াতে চোৱা দ্বিঘাত বহুপদ আমাক ওলাবলৈ দিছে তো দ্বিঘাত বহুপদ ওলোৱাৰ যিটো ফৰ্মুলা সেইটো কি আছিল x² - আলফা প্লাছ বিটা ইনটু x আৰু প্লাছ কি আছিল আলফা ইনটু বিটা এইটো আছিল ফৰ্মুলা তো ইয়াতে সরি আলফা প্লাস বিটা ওলোৱা আলফা প্লাস বিটা যদি ওলোৱা তোমাৰ আলফাৰ ভ্যালু আছে তোমাৰ কিমান 3/2 আৰু ইফালে তোমাৰ বিটাৰ ভ্যালু আছে -2 গতিকে -2 এটো কিমান হ'ব তলত আহিব 2 ওপৰত আহিব তোমাৰ 1 -1 আহিব হয়নে কাৰণ এটো 2 * 4 আৰু ইফালে 3 ৰ পৰা 4 গলে -1 আহিব আৰু আলফা ইনটু বিটা মানে কি হ'ব তোমাৰ এই দুটা মাল্টিপ্লাই হ'ব গতিকে এটো হ'ব তোমাৰ 3/2 ইনটু -2 গতিকে -2 এটো কেনসেল কৰি থাকিব কিমান -3 এটো যদি আমি কৰিবলৈ যাও তেতিয়াহলে এটো ভ্যালু পুট কৰা x² - এটা আছে তোমাৰ 1/2 আছে ন -1/2 তো মাইনাস মাইনাস এটো কি হৈ যাব প্লাস হৈ যাব তো 1/2x হ'ব আৰু ইফালে তোমাৰ মাইনাস আছে গতিকে মাইনাস কি হ'ব 3 এলসিএম ললে এটো কি হ'ব 2x² + x আৰু ইফালে আহিব তোমাৰ -6 এটো হ'ব आंसर 2x² + এটো আহিব তোমাৰ 2x² + x -6 2x² + x -6 এটো সব বি অপশনত আছে গতিকে আমাৰ এটো বি অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব বুজি পালানে 2x² এটো বি অপশনটোৱে কারেক্ট অপশন হ'ব তাৰ পিছত 11 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে ইয়াতে তলৰ কোনজোৰ ৰৈখিক সমীকৰণ সমান্তৰাল হয় এতে চোৱা সমান্তৰালৰ কথা কৈছে তো সমান্তৰাল হ'বলৈ হলে এইটো কন্ডিশন হ'ব লাগিব যদি a1/a2 not = b1/b2 হয় তেতিয়াহলে এটা বিন্দুত কটাকটি কৰে এইকেইটা তোমালোকে পয়েন্ট আউট কৰি ৰাখা বহুত ইম্পৰ্টেন্ট হয় এইকেইটা তাৰ পিছত a1/a2 = b1/b2 বাট not = c1/c2 হয় তেতিয়াহলে সমান্তৰাল হয় আৰু যদি a1/a2 = b1/b2 = c1/c2 হয় তেতিয়াহলে এটাৰ ওপৰত আনটো মিলি যায় এনেকে আৰু অসীম সংখ্যক সমাধান থাকে এটো হলে সংগত এটো হলে অসংগত এটো হলে সংগত হয় মনত ৰাখিবা এইবোৰ কথা ইম্পৰ্টেন্ট হয় আমাৰ এতে কৈছে যে সমান্তৰালৰ কথা কৈছে তো এটো আমি চাম ৰেশিও কেইটা উলাই চাম প্ৰথমতে চোৱা a1/a2 হলে তোমাৰ এটা আহিব 5/7 b1/b2 লোৱা এটা আছে -4/6
তো এইটো হ'ব -4/6 এইটো আৰু এইটোৰ ভেলুটো ইকুৱেল হোৱা নাই না মানে এইটো কণ্ডিশ্যন হৈছে a1/a2 নট ইজ ইকুৱেল টু কি হৈ আছে b1/b2 এইটো হ'লেতো তোমাৰ সংগত হয় সংগত হ'লে কটাকটি কৰিব ইয়াতে লাগে আমাৰ সমান্তৰালটো গতিকে এইটো আমাৰ নহ'ব তাৰপিছত এইটো আমি চাম বি নম্বৰটো চাম a1/a2 a1ৰ ভেলু আছে 6/2 তো 6/2 মানে এইটো হ'ব তোমাৰ 3/1 আৰু b1/b2 লোৱা b1/b2 কি হ'ব এইটো হ'ব তোমাৰ মাইনাছ মাইনাছ কেঞ্চেল যাব এইটো হ'ব তোমাৰ 3/1 এইটো তো সেম হ'ল আৰু c1/c2 লোৱা c1/c2 হ'লে হ'ব 10/9 10/9 এইটো চোৱা আমাৰ এইটো কণ্ডিশ্যন হৈছে a1/a2 ইজ ইকুৱেল টু b1/b2 বাট নট ইজ ইকুৱেল টু কি হৈছে c1/c2 হৈছে তো এইটো কণ্ডিশ্যন হ'লে কি হয় সমান্তৰাল হয় গতিকে আমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে চিম্পল কুৱেশ্যন হয় তাৰপিছত 12 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা পিৰ কি মানৰ বাবে তলত দিয়া সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান আছে সো ইয়াতে অদ্বিতীয় সমাধানৰ ক্ষেত্ৰত এইমাত্ৰ ক'লো যে a1/a2 নট ইজ ইকুৱেল টু কি হ'ব লাগিব b1/b2 হ'ব লাগিব তেতিয়া ভেলু পুট কৰা এইটো তোমাৰ কিমান আছে a1/a2 হ'লে হ'ব 4/2 এইটো হ'ব লাগিব নট ইজ ইকুৱেল টু p/2 নট ইজ ইকুৱেল টু কি হ'ব লাগিব p/2 ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা 2p নট ইজ ইকুৱেল টু কি হ'ব 2p নট ইজ ইকুৱেল টু 8 হ'ব অৰ্থাৎ p নট ইজ ইকুৱেল টু কি হ'ব 4 এইটো তোমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইটো হ'ব শুদ্ধ উত্তৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমাৰ যেতিয়াই যিটো জিলাত এক্সাম হৈ আছে লগে লগে মই কুৱেশ্যন পেপাৰবোৰ সলিউশ্যন কৰি দি আছোঁ গতিকে তোমালোকে মই দিয়া কণ্টেক্ট নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবলৈ নাপাহৰিবা আৰু তোমালোকৰ যদি সায়েন্সৰ তাৰপিছত ছ'চিয়েল সায়েন্সৰ আৰু এছামিছৰ যদি ইবুক লাগে তোমালোকে ইবুক ল'ব পাৰিবা একেবাৰে কম দামতে ইবুক পাবা আৰু ইবুকত কি আছে তোমাৰ 100% কণ্টেণ্ট আছে আৰু কি পাবা ইবুকত MCQ পাবা লগতে ইনসাইড কুৱেশ্যন পাবা তাৰ লগতে টেক্সচুৱেল 100% কুৱেশ্যন আছে তোমালোকে সেইবোৰ যদি ভালদৰে ষ্টাডি কৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ইবুক লাগে তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা হোৱাটছআপ কৰিলে তোমালোকে ইবুকখিনি পাই যাবা এতিয়া আহিছোঁ 13 নম্বৰ প্ৰশ্নটিলৈ চোৱা 13 নম্বৰ প্ৰশ্নত কি কৈছে তলত দিয়া সমীকৰণবিলাকৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ চোৱা দুটা চলকযুক্ত ইয়াতে কৈছে ৰৈখিক সমীকৰণ তো ৰৈখিক সমীকৰণ হ'বলৈ হ'লে কি হ'ব লাগিব তোমাৰ যিবোৰ চলক আছে চলকৰ যিবোৰ ঘাত আছে সেই চলকৰ ঘাতবোৰ সৰ্বোচ্চ 1 হ'ব লাগিব তো 1 হ'লেহে সেইবোৰ ৰৈখিক তো ইয়াতে 2 আছে গতিকে এইটো আমাৰ দ্বিঘাত সমীকৰণ হয় ইয়াতেও 2 আছে দ্বিঘাত সমীকৰণ হয় ইয়াতে চোৱা ইয়াতে তোমাৰ এইটো তোমাৰ এক চলক এটাই আছে কিন্তু ইয়াতে আমাৰ কৈছে যে দুটা চলক লাগিব গতিকে এইটো আমাৰ সি অপশ্যনটো আছে শুদ্ধ উত্তৰ x = y x = y যেটো আছে এটোক আমি এনেকৈ লিখিব পাৰো x - y + 0c = 0 এটো আমি লিখিব পাৰো এটো ক্লাস 9 ত পঢ়ি আহিছা তোমালোকে এনেকুৱা ফৰ্মেশনত লিখা তাৰপিছত 40 নম্বৰ কোৱেশ্চনটো চোৱা 40 নম্বৰ কোৱেশ্চন কৈছে তলৰ কোনবোৰ সমীকৰণৰ কোনো বাস্তৱ মূল নাই সো বাস্তৱ মূল যদি নাথাকে তেতিয়াহ'লে এটা আমি কেনেকৈ ফাইন্ড আউট কৰিম যে আমাৰ যেটো ডিসক্ৰিমিনেন্ট আছে বা ভেদ নিৰূপক আছে b² - 4ac এটোৰ ভ্যালু সদায় তোমাৰ কি হ'ব 0 এটোৰ ভ্যালু কি হ'ব 0 তকৈ সৰু হ'ব মানে নেগেটিভত আহিব যদি নেগেটিভত আহে তেতিয়াহ'লে হেতুৰ কোনো বাস্তৱ মূল নাথাকে এটা আমি ভ্যালু কেটা পুট কৰি চাও প্ৰথমতে এক নম্বৰটো চোৱা এটা আছে তোমাৰ b² এটো b ৰ ভ্যালু আছে -5 তো -5 ক স্কয়াৰ কৰিলে পাবা 25 - 4ac এটা চোৱা 4 a ৰ ভ্যালু আছে তোমাৰ 3 আৰু c ৰ ভ্যালু আছে তোমাৰ কিমান 2 গতিকে 2 3 * 6 6 4 * কিমান 24 তো এটা তোমাৰ কিমান আছে চোৱা 1 আছে তো 1 টো গ্ৰেটাৰ দেন কি হয় 0 হয় গতিকে এটো আমাৰ হ'ব নোৱাৰে কাৰণ বাস্তৱ মূল হলে তোমাৰ লেছ দেন 0 হ'ব লাগিব বুজি পাইছা তাৰপিছত এইটো চোৱা এইটো ওলোৱা b² - 4ac এটো কিমান হয় চোৱা এটো আহিব তোমাৰ 16 এটো চোৱা 4 আছে আৰু ইফালে 4 5 গুণ 20 20 আছে তো এটো হলে পাবো -4 এটো চোৱা লেছ দেন 0 আহিছে তো -4 তোমাৰ কি হয় লেছ দেন 0 হয় গতিকে বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 15 নম্বৰ কোৱেশ্চনটো চাবা কেৰ কি মানৰ বাবে 2x² + kx + g + 3 = 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব এটো চোৱা বাস্তৱ আৰু সমান বুলি কৈছে তো বাস্তৱ আৰু সমান হ'বলৈ হলে কি হ'ব লাগিব b² - 4ac অৰ্থাৎ ভেদ নিৰূপকটো তোমাৰ এটো কি হ'ব লাগিব বাস্তৱ আৰু সমান হ'বলৈ হলে ইকুৱেল হ'ব লাগিব এটোটা
ইকুৱেল হ'ব লাগিব। এতিয়া আমাৰ যিটো সমীকৰণ দিয়া আছে সেইটো আমি বহাই চাম। এতিয়া তোমাৰ বি স্কুৱেৰ মাইনাছ 4ac = 0 হ'ব লাগিব। ঠিক আছে, ইয়াতে বিৰ ভেলু আছে কে, গতিকে কে স্কুৱেৰ মাইনাছ 4ac। চ' এতিয়া 4, তাৰপিছত আছে এ আৰু চি, এইটো 2 3 গুণ 6, 6 4 গুণ 24, এইটো হ'ব 24 = কি হ'ব 0। গতিকে এতিয়া পাবা তুমি কে স্কুৱেৰ = 24, আৰু ইফালৰ পৰা পাবা তুমি কে = এইটো ইফালে গ'লে √, হ'ব প্লাছ মাইনাছ 24 হ'ব, হয়নে? তো যদি প্লাছ মাইনাছ 24 হয় তো তুমি ইয়াতে পাবা কে = প্লাছ মাইনাছ 24ক আমি কি লিখিব পাৰোঁ, 24ক আমি 4 × 6 লিখিব পাৰোঁ, আৰু 4 × 6, 4ক যদি তুমি বাহিৰত লৈ আহা তেতিয়াহ'লে 2 হ'ব, তো 2√6 হ'ব। তো প্লাছ মাইনাছ 2√6, এইটো এ নম্বৰ অপশ্যনত আছে, গতিকে এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 16 নম্বৰ কুৱেশ্যনটো চাবা, x² মাইনাছ 2x মাইনাছ 143 সমীকৰণৰ মূল দুটা হ'ল। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটো তুমি এনেই চিম্পলি ক'ব পাৰা। এতিয়া চোৱা, যিটো 143 আছে, 143ৰ তোমাৰ উৎপাদক তোমাৰ কি হয়, 11 আৰু 13 হয়, হয়নে? আৰু এই দুটাৰ ইয়াতে চোৱা এটা নিগেটিভ আছে, গতিকে এটা টাৰ্ম তোমাৰ কি আহিব, নিগেটিভ আহিব। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। এইটো তুমি মিড টাৰ্ম ফেক্টৰাইজেশ্যনো কৰিব পাৰা। মিড টাৰ্ম যদি ফেক্টৰাইজেশ্যন কৰা তেতিয়াহ'লে তুমি ইয়াৰ পৰা কি পাবা চাবা, x² মাইনাছ ইয়াতে তোমাৰ কি আছে, +2 আছে, হয়নে? তো +2 থাকিলে এইটো তুমি কি কৰিব লাগিব, ইয়াৰ পৰা 13x মাইনাছ 11x কৰিব লাগিব, আৰু 13 11 যাৰ তোমাৰ কিমান হয়, 143 হয়। বুজি পালা? ইয়াৰ পৰা x কমন লয়, x কমন ল'লে ইয়াতে পাবা তুমি x + 13, আৰু ইফালৰ পৰা মাইনাছ 11 কমন ল'লে ইয়াতো তুমি পাবা x + 13। গতিকে ইয়াৰ পৰা চোৱা, x = 11 হ'ল, আৰু x = কিমান হ'ল, -13 হ'ল। তো এক্সৰ ভেলু এটা তোমাৰ পজিটিভ আহিব, এটা নিগেটিভ আহিব। ঠিক আছে, দুটা তোমাৰ পজিটিভ নাহে। তো তোমাৰ এক্সৰ ভেলু 11 আৰু কিমান আহিব, -13। এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 17 নম্বৰ কুৱেশ্যনটো চোৱা, এইটোতো একেবাৰে ইজি কুৱেশ্যন হয়। এইটো কৈছে ভেদ নিৰূপক নিৰ্ণয় কৰিবলৈ দিছে। ভেদ নিৰূপক কি আছিল, b² মাইনাছ 4ac। ভেলু পুট কৰা। এতিয়া তোমাৰ -6 আছে, তো -6ক স্কুৱেৰ কৰিলে তুমি পাবা 36, আৰু 4ac আছে, হয়নে? তো এইটো তোমাৰ হ'ব 2 3 গুণ 6, 6 4 গুণ 24। এইটো তোমাৰ কিমান থাকিব, 6ৰ পৰা 4 গ'লে থাকে 2, আৰু ইফালে তোমাৰ থাকিব 3ৰ পৰা 2 গ'লে থাকে 1, 12। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, 18 নম্বৰ কুৱেশ্যনটো, এইটো এটা জেনেৰেল নলেজৰ নিচিনা কুৱেশ্যন হয়। প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ সমষ্টি বাহিৰ কৰাৰ ক্ষেত্ৰত জড়িত থকা প্ৰসিদ্ধ গণিতজ্ঞজন হ'ল এইটো গাউছ। এইটো তোমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, ইয়াতে তোমাৰ কি কৈছে যে তলৰ কোনবিলাকৰ কোনটোৱে সমান্তৰ প্ৰগতি গঠন কৰিছে। একেবাৰে চিম্পুল প্ৰশ্ন হয়। চ' সমান্তৰ প্ৰগতি গঠন কৰিবলৈ হ'লে তোমাৰ ইহঁতৰ মাজৰ প্ৰত্যেকটোৰে মাজৰ কমন ডিফাৰেঞ্চ ছেম হ'ব লাগিব। ঠিক আছে, এইটোৰ পৰা এইটো কমন ডিফাৰেঞ্চ ছেম হ'ব লাগিব। এইটো ছেম হ'ব জানো? এইটো তোমাৰ আছে a² মাইনাছ a। তো ইয়াৰ পৰা a কমন ল'লে ইয়াতে পাবা তুমি a-1 পাবা। তাৰপিছত এইটোৰ পৰা এইটোৰো তোমাৰ সমান হ'ব লাগিব। এইটো আছে a³ মাইনাছ a²। ইয়াৰ পৰা তুমি a² কমন ল'লে পাবা, ইয়াতে পাবা a-1 পাবা। এটা আছিল a কমন, ইয়াতে a² কমন, তো দুইটাৰ মাজত ডিফাৰেঞ্চটো ছেম নহয় না, তো ডিফাৰেঞ্চ ছেম হ'ব লাগিব, এইটো নহ'ব। তাৰপিছত তোমাৰ 2 নম্বৰটো চোৱা, এইটো √, এইটো আছে √6 মাইনাছ √3। এইটো তোমাৰ কিমান আহিব, এইটো আমি লিখিব পাৰোঁ √2 × √3 মাইনাছ √3। ইয়াৰ পৰা যদি √3 কমন আনো তেতিয়াহ'লে পাবা √2 - 1। তাৰপিছত তুমি √9ৰ পৰা √6 তুমি কি কৰা, মাইনাছ কৰি দিয়া, মানে কমন ডিফাৰেঞ্চ তেনেকেই উলিওৱা হয় না, ছেকেণ্ড টাৰ্মৰ পৰা ফাৰ্ষ্ট টাৰ্ম মাইনাছ কৰা হয়। তো ইয়াতে পাবা 3 মাইনাছ এইটো চোৱা 2√3। এইটোতো নহ'ব না, তো তোমাৰ চোৱা কমন ডিফাৰেঞ্চ ছেম আহিব লাগিব, তো এইটোও নহয়। ইয়াৰ পৰা চোৱা, তোমাৰ 3ৰ পৰা 1 গ'লে থাকে 2, আৰু তোমাৰ 6ৰ পৰা যদি 3 যায় থাকে তোমাৰ কিমান, 6। 9ৰ পৰা 3 গ'লে 6 থাকে। চ' এইটো ডিফাৰেঞ্চ ছেম নহয়, এইটো নহ'ব। তো আমাৰ বাকী ৰ'ল এটাই, সেইটো হৈছে আমাৰ ডি অপশ্যন। গতিকে আমাৰ এইটো ডি অপশ্যনটোৱে কাৰেক্ট হ'ব। কেনেকৈ কাৰেক্ট হয় চোৱা, √8 মাইনাছ √2। √8 মানে হৈছে 2√2 মাইনাছ তোমাৰ √2। ইয়াৰ পৰা √2 কমন লোৱা, তো পাবা 2 - 1।
সিমিলাৰলি এইটো তুমি কৰা √18 মাইনাছ √8 হয়নে। √18 মানে কি তোমাৰ 9 দুগুণ 18 মানে এইটো হ'ব তোমাৰ 3√2 মাইনাছ 2√2 মাইনাছ 2√2। গতিকে ইয়াতেও তুমি কি পাবা, ইয়াৰ পৰা তুমি যদি √2 কমন আনা, √2 যদি কমন আনা তেতিয়াহ'লে ইয়াতে পাবা তোমাৰ কিমান 3 - 1 3 - 2 সৰি। গতিকে ইয়াতেও তুমি √2 পাবা। ইয়াতেও তোমাৰ 2ৰ পৰা 1 গ'লে কিমান হ'ব, 2ৰ পৰা 1 গ'লে 1, গতিকে ইয়াতেও তুমি √2। চ' ইয়াতেও √2 পাইছা, ইয়াতেও √2 পাইছা। তো দুটাৰ মাজত ডিফাৰেঞ্চ ছেম আছে, গতিকে ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 20 নম্বৰ কুৱেশ্যনটো চাবা, যদি 4, 8 আৰু 3কে সমান্তৰাল প্ৰগতিত থাকে তেন্তে কেৰ মান কিমান হ'ব। চ' সমান্তৰাল প্ৰগতিৰ ইয়াতে যিবোৰ প্ৰশ্ন আহিছে একেবাৰে চিম্পল প্ৰশ্ন আহিছে, একেবাৰে চিম্পল হয়। সমান্তৰাল প্ৰগতিত থাকিবলৈ হ'লে এইমাত্ৰ ক'লোঁ যে ইহঁতৰ মাজত কমন ডিফাৰেঞ্চ ছেম হ'ব লাগিব। ইয়াতে তোমাৰ কি হ'ব 4 - 8 ইজুৱেল টু কি হ'ব 3k - 8 হয়নে নাই। এইটোৰ পৰা এইটোৰ ডিফাৰেঞ্চ আৰু এইটোৰ ডিফাৰেঞ্চ ছেম হ'ব লাগিব। গতিকে ইয়াতে তুমি কিমান হ'ব -4 আৰু প্লাছ 8 ইফালে লৈ আহা তো প্লাছ হৈ যাব, ইজুৱেল টু তোমাৰ কি হ'ব 3k হয়নে। 4ৰ পৰা 8 গ'লে -4 আৰু এই -8টো ইফালে লৈ আহিলে পজিটিভ হৈ যাব হয়নে নাই। গতিকে 8ৰ পৰা 4 গ'লে থাকিব 4 আৰু ইজুৱেল টু আছে 3k। অৰ্থাৎ তোমাৰ k ইজুৱেল টু কিমান হ'ব, k ইজুৱেল টু এইফালে k ইজুৱেল টু এইটো তোমাৰ ইয়াতে ভেলু দিয়াই নাইচোন, k ইজুৱেল টু আচ্ছা ৰ'বা আকৌ এবাৰ চাওঁ ৰ'বা, এইটো 8 - 4 হে আছে ইয়াতে, 8 - 4 ইজুৱেল টু কি হ'ব 3k - 8। তো ইয়াতে তুমি পাবা এইটো ইফালে লৈ আহা তো পজিটিভ হৈ যাব, পজিটিভ হ'লে এইটো 8ৰ পৰা 4 গ'লে 4, এইটো ইফালে আনিলে হ'ব তোমাৰ +8 ইজুৱেল টু তোমাৰ কি হ'ব 3k। আচ্ছা, তো 12 ইজুৱেল টু 3k, গতিকে ইয়াৰ পৰা পাবা k ইজুৱেল টু 4। কেৰ ভেলু ইয়াতে 4 হ'ব, কেৰ ভেলু 4, এইটো তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 21 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ এনেকুৱা ধৰণৰ যদি কুৱেশ্যন আহে তেতিয়াহ'লে তোমালোকে চিম্পলি এটা কাম কৰিবা। এটা ABC আৰু DEF দুইটা তোমাৰ চিমিলাৰ দিয়েই আছে। তো চিমিলাৰ যদি দিয়া আছে তেতিয়াহ'লে কোৰেছপণ্ডিং যিবোৰ এংগলছ আছে, কোৰেছপণ্ডিং যিবোৰ ছাইড আছে সেইবোৰ ইকুৱেল হ'বই, ঠিক আছে। গতিকে এংগল এ দি আছে 43 আৰু ই দি আছে 87, তেতিয়াহ'লে চি কিমান হ'ব। তো একেবাৰে চিম্পল হয়, 180ৰ পৰা মানে ট্ৰাইংগুল এটাৰ তোমাৰ এংগল চাম 180 ডিগ্ৰী হয়, তাৰে পৰা এইখিনি মাইনাছ কৰি দিয়া, মানে 43 প্লাছ কিমান হ'ব 87। তো এইটো মাইনাছ কৰিলে কিমান পাবা 180 মাইনাছ এইটো হ'ব তোমাৰ 030, গতিকে এইটো পাবা তোমাৰ কিমান 50 ডিগ্ৰী। তো ডাইৰেক্টলি 180ৰ পৰা 130 গ'লে 50 ডিগ্ৰী হ'ব এইটোৰ এনচাৰ। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 22 নম্বৰ কুৱেশ্যনটি চোৱা, ইয়াতে কি কৈছে চাবা, এইটো তোমাৰ চিম্পল হয়, তুমি যদি ভালদৰে ড্ৰ কৰা তেতিয়াহ'লে তুমি ইয়াতে আৰামছে ধৰিব পাৰিবা। এইটো 22 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো চাবা, মই ইয়াতে তোমালোকক দেখুৱাই দিছোঁ। এটা তুমি নামাকৰণ কৰা ABC আৰু ইফালে দিয়া এইটো তোমাৰ আছে DEF আছে, চাবা কেনেকৈ কৰা হয় AB/DF। এইটো 1 নম্বৰ দিয়া AB/DF আছে, DF এইটো DF, এইটো আছে DF, এইটো 1 নম্বৰ দিয়া। তাৰপিছত আছে তোমাৰ BC/FE, এইটো আছে BC আৰু ইফালে আছে FE, এইটো দিয়া 2 নম্বৰ। তাৰপিছত আছে তোমাৰ CA/ED, এইটো দিয়া 3 নম্বৰ আৰু এইটো দিয়া 3 নম্বৰ। এতিয়া তুমি অপশ্যন কেইটা মিলাই চোৱা, ABC মানে তোমাৰ চোৱা এইটো এনেকৈ আহিছে 1ৰ পৰা আৰম্ভ কৰি 2, 3ৰ পৰা আহিছে। তো ABC যদি হয় তেতিয়াহ'লে আমাৰ ইয়াতে কি হ'ব লাগিব চাবা, ABC যদি হয় এৰ পৰা 2লৈকে আহিছে না, তো তোমাৰ আমাৰ হ'ব লাগিব কি DFE হ'ব লাগিব। ABC যদি হয় এইটো এইফালে আহিছে, এইফালে A, এইটো এইফালে আহিছে A, তাৰপিছত B, তাৰপিছত C আহিছে, তো তোমাৰ 1ৰ পৰা 3ৰ ফালে আহিছে, তো এটা হ'ব লাগিব তোমাৰ কি DFE হ'ব লাগিব, কিন্তু ইয়াতে আছে DEF, এইটো নহয়। তাৰপিছত তোমাৰ ABC হ'লে আমাৰ কি হ'ব লাগিব চোৱা, ABC হ'লে DFE হ'ব, DFE সেইটো আমাৰ এটা অপশ্যনতে আছে, এইটো ডি অপশ্যনত আছে চোৱা ABC DFE, এইটো ডি অপশ্যনটোৱে কাৰেক্ট হ'ব, বাকীবোৰ কাৰেক্ট নহয়। 23 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো উক্তি অসত্য, কোনটো অসত্য হয় সেইটো আমাৰ লাগে।
তো ইয়াতে তোমাৰ সকলো বৃত্তই সদৃশ হয়, এইটো কাৰেক্ট হয়। তাৰপিছত সকলো তোমাৰ বৰ্গ তোমাৰ কি বুলি কৈছে, সকলো বৰ্গ তোমাৰ কি বুলি কৈছে ইয়াতে সদৃশ বুলি কৈছে, হয়নে? সকলো বৰ্গ হ'লে তোমাৰ এনেকুৱা হ'ব, তো এইটো তোমাৰ কি হ'ব, কাৰেক্ট হ'ব। সকলো সমবাহু ত্ৰিভুজেই তোমাৰ কি হয়, সদৃশ হয়। ইয়াতে সমবাহু ত্ৰিভুজৰ কথা কৈছে, আৰু ইয়াতে কৈছে সকলো আয়তেই কি তোমাৰ সদৃশ, আয়ত, সকলো আয়ত, ৰেক্টেংগুলাৰটো তোমাৰ সদৃশ নহয়, এইটো তোমাৰ কাৰেক্ট হ'ব। আৰু ইয়াতে তোমাৰ সকলো তোমাৰ আয়ত নহয়, বৰ্গ এটা আয়ত হয়, বৰ্গ যদি আয়ত হয় তেতিয়াহ'লে এইটো তোমাৰ চব বৰ্গ যদি আয়ত হয়, বৰ্গ এটা আয়ত হয়, আৰু তোমাৰ এইটো আয়ত হয়, গতিকে আয়তটো তোমাৰ দেখাত একে নহয় না, গতিকে আমাৰ ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ঠিক আছে, কিন্তু সমবাহু ত্ৰিভুজ যিবোৰ আছে, সমবাহু যিটো তোমাৰ সমবাহু সমকোণী ত্ৰিভুজ, তো সেইটো পোৱা নাই। ঠিক আছে, তো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে 24 নম্বৰ, মূল বিন্দুৰ পৰা এইটোৰ মাজৰ দূৰত্ব কিমান হ'ব? মূল বিন্দুৰ পৰা দূৰত্ব সুধিছে। তো আমাৰ ইয়াতে যিটো ফৰ্মুলা আছে, দূৰত্বৰ ফৰ্মুলা x2 minus x1, হয়নে? x2 minus x1, ইয়াতে তোমাৰ মূল বিন্দুৰ যিটো স্থানাংক সেইটো কি হয়, 0 0 হয়। তো এইটোৰ পৰা এইটো মাইনাছ কৰা, তো এইটো হ'ব তোমাৰ a cos θ minus 0 হোল স্কুৱেৰ প্লাছ কি হ'ব তোমাৰ, এইটো হ'ব 0 minus a sin θ হোল স্কুৱেৰ, একে হ'ব দুইটা। তো তুমি ইয়াতে তুমি কি পাবা, এইটো পাবা তোমাৰ a স্কুৱেৰ cos স্কুৱেৰ θ প্লাছ ইয়াতে পাবা a স্কুৱেৰ sin স্কুৱেৰ θ। ইয়াতে তোমাৰ মাইনাছ থাকিলে স্কুৱেৰ কৰিলে পজিটিভ হৈ যায়। তো ইয়াৰ পৰা তুমি যদি a স্কুৱেৰ কমন লোৱা, ইয়াতে পাবা cos স্কুৱেৰ θ প্লাছ sin স্কুৱেৰ θ। আৰু তোমালোকে জানা ইয়াতে ৰুট অভাৰ আছে, a স্কুৱেৰ cos স্কুৱেৰ θ প্লাছ sin স্কুৱেৰ θ মানে 1 হয়, গতিকে ৰুট অভাৰ আৰু এইটো কেঞ্চেল গৈ থাকিব অনলি a। এইটো তোমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? তাৰপিছত চাবা, এইটো তোমাৰ কি কৈছে 25 নম্বৰ, -2 3 আৰু -4 5 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক কি হ'ব? এইটো চোৱা, মধ্যবিন্দুৰ স্থানাংকৰ ফৰ্মুলা একেবাৰে চিম্পল হয়, x1 + x2 / 2 আৰু y1 + y2 / 2, এইটো হৈছে ফৰ্মুলা। তো তোমাৰ এইটো হৈছে তোমাৰ x1, এইটো y1, এইটো x2, এইটো হৈছে কি y2। এইটো ভেলু পুট কৰি দিয়া, x1ৰ ভেলু আছে -2 আৰু x2ৰ ভেলু আছে তোমাৰ -4, গতিকে এইটো হ'ব -6/2, আৰু ইফালে আছে y1 + y2, এইটো 3 + 5, তো এইটো হ'ব 8/2, গতিকে এইটো তোমাৰ 8/2 হ'ব। এইটো তো কিমান পালা, এইটো হ'ল -3, আৰু এইফালে তোমাৰ 8ক 2ৰে ডিভাইড কৰিলে 4, তো -3 4 এনচাৰ হ'ব। এইটো চোৱা বি অপশ্যনত আছে, গতিকে বি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। 26 নম্বৰত কৈছে, তলৰ কোনটো বিন্দু y অক্ষৰ ওপৰত আছে? চোৱা, y অক্ষৰ যদি ওপৰত থাকে xৰ ভেলু 0 হ'ব। আকৌ যদি সোধে তোমাৰ যে x অক্ষৰ ওপৰত আছে, তেতিয়াহ'লে y ৰ ভেলু 0 হ'ব, মনত ৰাখিবা। তো xৰ ভেলু 0 হ'ব লাগিব, y অক্ষৰ ওপৰত থাকিলে xৰ ভেলু 0 হোৱা এটাই আছে, এইটো চোৱা চি অপশ্যনটো ইয়াৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 27 নম্বৰ কুৱেশ্যনটো চোৱা, যদি 7 - 2 5 1 আৰু 3 বিন্দু তিনিটা একৰেখীয় হয়, তেন্তে ৰ মান কিমান হ'ব? চাবা, ইয়াতে এটা ফৰ্মুলা আছে, এই ফৰ্মুলাটো তুমি কিন্তু ইয়াতে এপ্লাই কৰিব লাগিব। এইটো ফৰ্মুলা তোমাৰ কি হয়, এইটো ফৰ্মুলা তুমি ইয়াতে এপ্লাই কৰিব লাগিব, হাফ ইনটু x1, তাৰপিছত আছে কি তোমাৰ y2 - y3 প্লাছ x2 y3 - y1 প্লাছ x3, এটা আহিব y1 - y2 = 0। যিহেতু তোমাৰ একৰেখীয় বুলি কৈছে, তো একৰেখীয় হ'লে 0 হয়। সৰি বাৰু, মানে কমন কোল্ড হৈ আছে কাৰণে হৈ আছে, তোমালোকে ডিষ্টাৰ্ব নকৰিবা। এতিয়া তোমাৰ চোৱা, হাফ যিটো আছে, সেই হাফটো যদি আমি ইফালে লৈ যাওঁ, তেতিয়াহ'লে তোমাৰ এইটোতো 0 হৈ যাব, গতিকে এইটো আমি হাফটো বাৰে বাৰে লিখি নাথাকোঁ। এতিয়া চোৱা, x1ৰ ভেলু আছে 7, ঠিক আছে, এইটো x1ৰ ভেলু কিমান আছে, 7 আছে, আৰু আছে y2 - y3, এইটো আছে y2, আৰু ইফালে আছে এইটো y3, গতিকে এইটো হ'ব তোমাৰ 1 - k, 1 - কি হ'ব, k।
প্লাছ x2 আছে, x2ৰ ভেলু ইয়াতে কিমান আছে 5 আছে, আৰু ইফালে আছে কি তোমাৰ y3 মাইনাছ y1, y3ৰ ভেলু হৈছে k আৰু ইফালে আছে তোমাৰ 2, গতিকে k প্লাছ 2 হ'ব, এইটো কাৰণ মাইনাছে মাইনাছে প্লাছ হৈ যাব, প্লাছ x3ৰ ভেলু আছে তোমাৰ 3 আৰু ইফালে আছে তোমাৰ কিমান y1 মাইনাছ y2, এইটো y1ৰ ভেলু আছে তোমাৰ -2 আৰু y2ৰ ভেলু আছে তোমাৰ কিমান y2ৰ ভেলু আছে 1, গতিকে এইটো মাইনাছে মাইনাছে প্লাছ হৈ যাব, গতিকে এইটো হ'ব তোমাৰ -3 ইজুকাল টু কি হ'ব 0, বুজি পালানে? গতিকে ইয়াতে তুমি কি পাবা চোৱা, এইটো পাবা 7 - 7k ভাঙি দিয়া, প্লাছ এইটো পাবা তুমি 5k প্লাছ 10 আৰু ইফালে পাবা তুমি -9 ইজুকাল টু 0, হয়নে? এইটো প্লাছ মাইনাছে মাইনাছ হ'ব, 3 3 জাৰ 9, ইফালে তুমি কিমান পাবা, এইটো তুমি কিমান পাবা চোৱা, ইফালে পাবা তুমি ইফালে তোমাৰ 7k আৰু প্লাছ 5k, এইটো তোমাৰ মাইনাছ আছে, এইটো হ'ব তোমাৰ এইফালে তোমাৰ 7 আৰু ইফালে আছে তোমাৰ 10 17ৰ পৰা যদি 9 যায় তেতিয়াহ'লে থাকিব কিমান 8, হয়নে? 8k থাকিব, তাৰপিছত ইফালে আছে তোমাৰ -2k ইজুকাল টু তোমাৰ কিমান 0, গতিকে ইয়াৰ পৰা পাবা 2k ইজুকাল টু 8, অৰ্থাৎ k ইজুকাল টু কিমান হ'ব 4, kৰ ভেলু কিমান হ'ব ইয়াতে 4 হ'ব, 4, এটা তোমাৰ এ নম্বৰ অপশ্যনটো আছে, গতিকে এ নম্বৰ অপশ্যনটো কি হ'ব আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো তোমাৰ 28 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইয়াতে তুমি লক্ষ্য কৰা sin θ minus cos θ is equal to 0, then what is the value of sin to the power 6 θ plus cos to the power 6 θ, এইটোৰ ভেলু কিমান হ'ব সেইটো আমাক উলিয়াব লাগে। এটা তুমি যদি ভালদৰে লক্ষ্য কৰা, এটা চোৱা sin θ minus cos θ is equal to 0 আছে, হয়নে? তো এই দুটাৰ তুমি কি কৰা ৰেচিঅ' লোৱা, চাবা এইটো আমি এনেকৈ লিখিব পাৰোঁ, sin θ এইটো ইজুকাল টু কি লিখিব পাৰোঁ cos θ লিখিব পাৰোঁ, কাৰণ ইফালে তোমাৰ 0 আছে, তো এইটো ইফালে আনিলে তোমাৰ ইজুকাল টু হৈ যাব, এতিয়া ৰেচিঅ' লোৱা, তো sin θ বাই cos θ ইজুকাল টু কি হৈ যাব 1 হৈ যাব। এতিয়া চোৱা তোমাৰ sin θ বাই cos θ মানে কি হয় তোমাৰ tan θ ইজুকাল টু 1 হ'ল, এতিয়া tan θৰ ভেলু তোমাৰ কোনটো 1 হয়, হয়নে? গতিকে θ ইজুকাল টু 45 হ'ব, কাৰণ তোমাৰ tan 45 ডিগ্ৰীৰ ভেলু তোমাৰ কিমান হয় 1 হয়, মানে থিটাৰ ভেলুটো আমি কিমান পালোঁ 45 পালোঁ, থিটাৰ ভেলুটো কি পালোঁ 45। এতিয়া তুমি ইয়াতে ভেলু পুট কৰা, ইয়াতে ভেলু পুট কৰি দিম আমি, গতিকে ইয়াতে পাম আমি sin to the power 6, ইয়াৰ ফালে পাম 45 প্লাছ cos to the power 6 45, এতিয়া ভেলু পুট কৰা, sin 45 ডিগ্ৰীৰ ভেলু হৈছে 1/√2 হোল টু দি পাৱাৰ 6 প্লাছ এইটোৰো 1/√2 হয় আৰু হোল টু দি পাৱাৰ 6, এইটো কৰা, এইটো কৰিলে তোমাৰ ইয়াতে তোমাৰ স্কুৱেৰ হ'ল, এইটো দুটা কেঞ্চেল যাব, থাকিব 8, গতিকে 1/8 আৰু ইফালে থাকিব তোমাৰ স্কুৱেৰৰ লগত 3 কেঞ্চেল যাব, থাকিব তোমাৰ কিউব থাকিব জাষ্ট, মানে 1/8 হ'ব, মানে এইটো এইটো তুমি কি কৰা, এইটো তুমি যদি ইফালে আনা তেতিয়াহ'লে তোমাৰ ইফালে এলচিএম আহিলে ওপৰত থাকিব 1 + 1 2, মানে এইটো হ'ব 1/4, তো এইটোৰ এনচাৰ হ'ব 1/4, ডি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? এই লাইনটো বুজি পাইছানে নাই? ইয়াতে চাবা 1/√2 আৰু ইয়াতে আছে হোল টু দি পাৱাৰ 6, হয়নে? গতিকে 1 টু দি পাৱাৰ 6 মানেতো মানে হ'ব, আৰু এই যিটো √ওভাৰ আছে সেই √ওভাৰ মানে তোমাৰ কি হয় 1/2 হয়, আৰু তাৰ লগত তোমাৰ মাল্টিপ্লাই হৈ আছে কিমান 1/6, গতিকে এইটোৰ লগত এইটো 3 বাৰ যাব, এইটো চোৱা 3 বাৰ যাব, তো 2 কিউব মানে কিমান হয় 8 হয়, এইটো মই ডাইৰেক্টলি লিখিছিলোঁ, বুজি পাইছানে? এইটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 29 নম্বৰ কুৱেশ্যনটো চোৱা, 29 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, যদি tan a ইজুকেল টু cot b হয় তেন্তে a প্লাছ বিৰ মান এইটো 90 ডিগ্ৰী হ'ব, চিম্পল হয় একেবাৰে। এটা চোৱা তোমাৰ এইটো হ'ব আনচাৰ, তোমাৰ ইয়াতে তোমাৰ দিছে চোৱা tan a ইজুকেল টু কি আছে cot b, tan a ইজুকেল টু cot b আছে, গতিকে ইয়াৰ পৰা আমি লিখিব পাৰি tan a ইজুকেল টু আমাৰ যিটো cot আছে এইটো আমি কি লিখিব পাৰি, এইটো tan, এইটো 90 ডিগ্ৰী মাইনাছ বি লিখিব পাৰি, 90 ডিগ্ৰী মাইনাছ কি হ'ব এইটো বি, গতিকে tan কেঞ্চেল আউট হৈ যাব, তো এইটো হ'ব a ইজুকেল টু তোমাৰ কি হ'ব 90 মাইনাছ বি, এইটো ইফালে লৈ আহা, তো এইটো হৈ যাব তোমাৰ a প্লাছ বি ইজুকেল টু 90 ডিগ্ৰী, এইটো আমাৰ এনচাৰ, a প্লাছ বি 90 ডিগ্ৰী, এইটো তোমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 30 নম্বৰ কুৱেশ্যনটো চোৱা, 30 নম্বৰ কুৱেশ্যনটো মই কামৰূপ মেট্ৰ' জিলাত কৰি দিছোঁ, তোমালোকে যদি চোৱা নাই চাই ল'বা, তো এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 31 নম্বৰ কুৱেশ্যনটো চোৱা, এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে, তো অসীম সংখ্যক স্পৰ্শক থাকিব পাৰে, তো কাৰেক্ট হ'ব।
32 নম্বৰ হয় এটা বৃত্তৰ ব্যাসাৰ্ধ 4 সেন্টিমিটাৰ হলে বৃত্তটোৰ সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব কিমান এটা চোৱা এটা একটা বহুতে সিম্পল কোৱেশ্চন হয় কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চন হয় সব এটা বৃত্ত আৰু এই বৃত্তটোৰ আমাৰ ব্যাসাৰ্ধ দিয়া আছে 4 এটা সব ব্যাসাৰ্ধ 4 দিয়া আছে তো ইয়াৰ পৰা ইয়াৰ মাজৰ দৈৰ্ঘ্য 4 হ'ব আৰু ইয়াতে তুমি স্পৰ্শক টানা আৰু তোমাৰ যেটো ব্যাস আছে ব্যাস বৃত্তৰ ব্যাসৰ মূৰতে তোমাৰ কি কৰিব পাৰা তুমি সমান্তৰাল স্পৰ্শক ড্ৰ কৰিব পাৰা বুজি পাইছা কি কৈছো বৃত্তৰ ব্যাসৰ মূৰত ব্যাস মানে কি তোমাৰ ব্যাসাৰ্ধৰ 2 গুণ হ'ব তো তোমাৰ ইয়াতে 4 দিয়া আছে তো গতিকে এটোৰ মাজৰ দূৰত্ব যেটো আহিব হেতু ব্যাসৰ সমান আহিব তো ব্যাস কিমান হ'ব 4 + 4 + 4 হলে তোমাৰ কিমান আহিব 8 এটো তোমাৰ বি অপশনটো কারেক্ট অপশন হবে একেবারে সিম্পল কোৱেশ্চন হয় 33 নম্বৰ কোৱেশ্চনটো এটো মই কামৰূপ মেট্ৰ জিলাত আহিছে কোৱেশ্চনটো মই তাতে ফুল সলিউশন কৰি দিছো তোমালোকে চাই লবা এটাৰ आंसर হ'ব 3√3 এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ ইয়াতে কৈছে কি চোৱা ইয়াতে কৈছে যে তোমাৰ 22 সেন্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ চুকৰ কালি কিমান হ'ব এটা সব পৰিধি দিয়া আছে আমাৰ পৰিধি দিয়া আছে গতিকে 2 পাই r = 22 আমাৰ দিয়া আছে গতিকে ইফালে হ'ব 2 * 22/7 * r = 22 গতিকে ইফালে তুমি ক্যান্সেল আউট কৰিলে r = কিমান পাবা r = পাবা ইফালে 22 to 44 এটো ওপৰত গলে মাল্টিপ্লাই হৈ যাব তো এটো পাবা এটো তোমাৰ এটো হ'ব তোমাৰ 7 আৰু তলত আহিব 44 হয়নে গতিকে এটোৰ এটো তোমাৰ দুইবাৰ যাব গতিকে r ৰ ভ্যালু কিমান হল 7/2 r ৰ ভ্যালু আমি কিমান পালো 7/2 পালো হয়নে না 7/2 এটো ভ্যালু পুট কৰা r ৰ ভ্যালু 7/2 আমাৰ ফৰ্মুলা কি আছে সা চুকৰ কালি উলাবলৈ দিছে তো θ/360 * πr²। এটা সা থিটাৰ ভ্যালু কিমান হ'ব চুকৰ কথা কৈছে তো বৃত্ত এটাক তুমি চাৰিটা ভাগত ভাগ কৰিলে এংগল কিমান ডিগ্ৰী আহিব 90 ডিগ্ৰী গতিকে 90/360 ইনটু পাইৰ ভ্যালু আমি মাত্ৰ পাইৰ ভ্যালু হৈছে 22/7 আৰু r ৰ ভ্যালু এই মাত্ৰ পালো 7/2 * 7/2 স্কয়াৰ আছে কাৰণে দুইবাৰ লিখিলো ঠিক আছে 7 আৰু 7 ক্যান্সেল যাব এটোৰ এটো 11 দুইবাৰ যাব আৰু এইফালে পাবা তোমাৰ 0 ৰে 0 ক্যান্সেল যাব এটো 9 ৰে এটো 4 9 * 36 চাৰিবাৰ যাব হয়নে নাই গতিকে ইফালে তুমি কিমান পালা সো এটা আছে 11 আৰু 7 11 7 * 77 আৰু ইফালে আছে 4 আৰু ইফালে আছে 2 4 to 8 গতিকে 77/8 হ'ব তো বি অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে 35 নম্বৰ যদি এটা বৃত্তৰ পৰিসীমা আৰু কালিৰ সাংখ্যিক মান সমান হয় তেন্তে বৃত্তটোৰ ব্যাস কিমান হ'ব এটা বৃত্তৰ পৰিসীমা তোমাৰ কি হয় 2 পাই r আৰু কৈছে কালি তোমাৰ কি হয় পাই r স্কয়াৰ গতিকে পাই আৰু পাই ক্যান্সেল যাব এতে r আৰু এটা r ক্যান্সেল যাব গতিকে r = কিমান হল 2 গতিকে ইয়াতে কৈছে তোমাৰ কি বৃত্তৰ ব্যাস কিমান হ'ব চা ব্যাসাৰ্ধ তোমাৰ 2 হয় গতিকে ব্যাস কিমান হ'ব ইয়াৰে 2 গুণ হ'ব গতিকে 2 * 2 4 হ'ব এটা তোমাৰ সি অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত তোমাৰ 36 নম্বৰ কোৱেশ্চনটো চোৱা এটা শংকু এটা অৰ্ধগোলক আৰু এটা বেলনৰ ব্যাসাৰ্ধ একে হলে সিহঁতৰ আয়তনৰ অনুপাত কি হ'ব এটো কামৰূপ মেট্ৰ জিলাত সেম কোৱেশ্চন আহিছে তোমালোকে চাই লবা মই তাতে ডিটেইল সলিউশন কৰিছো এটোৰ आंसर এই নম্বৰটো কারেক্ট হ'ব কামৰূপ মেট্ৰ জিলাত আহিছে চাই লবা তাৰ পিছত তোমাৰ 37 নম্বৰ কোৱেশ্চনটো চোৱা কামৰূপ মেট্ৰ জিলাৰ কোৱেশ্চন পেপাৰ মই 100% কনসেপ্টৰ সৈতে সলিউশন কৰিছো বৰাবৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ জিলাত যেতেই এক্সাম হৈ আছে লগে তোমালোকে ডিটেইল সলিউশন তোমালোকে পাই যাবা তোমালোকে কোনো চিন্তা কৰিব নালাগে আৰু WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো WhatsApp গ্ৰুপত জয়েন হোৱা মই ভিডিঅ লিংক শেয়াৰ কৰি দিম তোমালোকে তেতিয়া চাই ল'ব পাৰিবা ঠিক আছে এটা সো তোমাৰ কি কৈছে 64 আয়তনৰ ঘনকৰ মুঠ পৃষ্ঠকালি কিমান হ'ব তো ঘনকৰ মুঠ পৃষ্ঠকালি সুধিছে এটা তুমি যদি ভালদৰে লক্ষ্য কৰা এটা তুমি চোৱা এটা তোমাৰ আয়তন দিয়া আছে এটা তোমাৰ কি ঘনকৰ বাহু দিয়া নাই না ঘনকৰ বাহু তুমি উলাব লাগিব ঘনকৰ বাহু লোৱা এটা তোমাৰ ঘনকৰ আয়তন তোমাৰ কি হয় l³ হয় এটো দিয়া আছে 64 গতিকে এৰ পৰা l = কিমান হ'ব কিউবিক ৰুট অফ 64 আৰু তোমাৰ 64 ৰ কিউবিক ৰুট হৈছে 4 গতিকে l ৰ ভ্যালু আমি কিমান পালো 4 পালো হয়নে নাই এটা আমাৰ উলাবলৈ দিছে কি তোমাৰ ঘনকৰ মুঠ পৃষ্ঠকালি কিমান আছিল 6l² হয়নে গতিকে 6 * এফালে তোমাৰ l ৰ ভ্যালু 4 পালো 4 4 * 16 হয়নে
গতিকে এইটো হ'ব 6 6 যে 36 6 আৰু এইফালে গ'ল 3 3 9 6 1 যা 6 আৰু 3 তোমাৰ কিমান হয় 9 96 তো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে সিম্পল কুৱেশ্যন হয় একেবাৰে তাৰে পিছত 38 নম্বৰ কুৱেশ্যনত কি কৈছে আৰ ব্যাসাৰ্ধৰ এটা অৰ্ধগোলকৰ পৰা কাটি উলিয়াব পৰা বৃত্তৰ শংকুৰ আয়তন হৈছে 1/3 পাই r স্কয়াৰ h হয়নে নাই এতে শংকুৰ আয়তন সুধিছে অৰ্ধগোলকৰ পৰা কাটি উলিয়াব পৰা আচ্ছা ইয়াতে তোমাৰ চোৱা যেটো ইয়াতে তোমাৰ কি আছে অৰ্ধগোলকৰ পৰা যেহেতু কাটি উলিয়াই আনিব অৰ্ধগোলকৰ পৰা অৰ্ধগোলক কৈছে গতিকে ইয়াতে যেটো তোমাৰ যেটো h হ'ব সেই h টো তোমাৰ কি হ'ব এটা ব্যাসাৰ্ধৰ সমান হ'ব কাৰণ এটা অৰ্ধগোলকৰ কথা কৈছে তাৰ পৰা কাটি আনিব তো এইটো তোমাৰ কি হৈ যাব r হৈ যাব মানে ইয়াৰ যেটো উচ্চতা আছে উচ্চতাটো তোমাৰ কি হ'ব ইয়াৰ ব্যাসাৰ্ধৰ সমান হৈ যাব গতিকে এইটো হ'ব 1/3 পাই r কিউব হৈ যাব ঠিক আছে তো r স্কয়ার ইনটু r মানে কি r কিউব এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 39 নম্বৰ সোয়া প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ মাধ্য এটো n + 1/2 এটো তোমাৰ কারেক্ট आंसर হয় এ নম্বৰ অপশনটো কারেক্ট হ'ব তাৰ পিছৰ কোৱেশ্চনটো সোয়া এটো তোমাৰ একেবাৰে সিম্পল কোৱেশ্চন হয় কামৰূপ মেট্ৰো জিলাতে এনেকা কোৱেশ্চন আহিছে এটা তথ্যৰ মাধ্য আৰু মধ্যমা 10 আৰু 9 হলে বহুলক কিমান হ'ব এটা তোমালোকে ফৰ্মুলা এটো জানা যে বহুলক = 3 মধ্যমা minus 2 মাধ্য এটা একটা ফর্মুলা হয় এই ফর্মুলাটো মনত ৰাখিলে পাৰিবা এটা আমাৰ বহুলক ওলাব লাগে সবা এটা 3 মধ্যমা এটা মধ্যমাৰ মান আমাৰ দিয়া আছে 9 গতিকে 3 9 গুণা কিমান হ'ব 27 আৰু -2 মাধ্যৰ ভ্যালু দিয়া আছে 10 গতিকে এটো হ'ব তোমাৰ 20 তো 27 ৰ পৰা 20 গলে কিমান থাকিব 7 এটো आंसर ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা হেতে কোনো সম্ভাৱিতাৰ সংজ্ঞা দিছিল এটো তোমাৰ লাপ্লাসে দিছিল এটো সাইমন লাপ্লাস 14 এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা এটো তোমাৰ কি কৈছে তলৰ কোনটো ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে এতে চোৱা সম্ভাৱিতা মানে কোনো ঘটনাৰ সম্ভাৱিতা সদায় তোমাৰ 0 তকৈ সৰু হ'ব লাগে নাইবা 0 বা 0 তকৈ ডাঙৰ হ'ব লাগে এটো মনত ৰাখিবা ঠিক আছে 0 হ'ব পাৰে বা 0 তকৈ ডাঙৰ হ'ব আৰু 1 হ'ব পাৰে বা 1 তকৈ সৰু হ'ব কিন্তু 1 তকৈ ডাঙৰ হ'ব নোৱাৰে তাৰ মানে 0 আৰু 1 ৰ মাজতহে থাকে তোমাৰ সম্ভাৱিতা এটো মনত ৰাখিবা এটো ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহে 0 হ'ব পাৰে 0.07 এটো তো তোমাৰ 1 তকৈ সৰু হয় এটো তো 1 তকৈ আৰু সৰু হয় গতিকে এটা হ'ব পাৰে কিন্তু এটো চোৱা বি নম্বৰত আছে তোমাৰ 7 বাই কিমান আছে 0.01 আছে এটো মানে কিমান হ'ব তোমাৰ 700 ডিভাইডেড বাই 1 হ'ব না এটো তোমাৰ 0.01 টো যদি তুমি ইয়াতে 100 এৰ মাল্টিপ্লাই কৰি ক্যান্সেল আউট কৰা এটো 1 হ'ব আৰু ওপৰত আহিব 700 মানে এটোৰ ভ্যালু 700 আছে 1 তকৈ ডাঙৰ হ'ব নোৱাৰে তো 700 কেনেকৈ হ'ব এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 43 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনকেটা উক্তি বিবেচনা কৰা এটা নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 হয় তো কারেক্ট হয় সত্যৰি নিশ্চিত ঘটনাৰ সম্ভাৱিতা 0 এটো ভুল হয় নিশ্চিত ঘটনাৰ সম্ভাৱিতা সদায় কি হয় 1 হয় তাৰ পিছত এটা পৰীক্ষাৰ প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি 1 হয় এটো কারেক্ট হয় আৰু ঘটনাৰ সম্ভাৱিতা মানে ঘটে আৰু নঘটাৰ সম্ভাৱিতাৰ সমষ্টি সদায় 1 হয় এটো কারেক্ট হয় গতিকে আমি পালো 2 নম্বৰ আৰু 3 নম্বৰ কারেক্ট পালো এটা ঘটনাৰ সম্ভাৱিতা একতকৈ ডাঙৰ এটো একতকৈ তো ডাঙৰ হ'ব নোৱাৰে একতকৈ সদায় সৰুহে হয় শূন্যতকৈ সৰু হয় বা শূন্যতকৈ ডাঙৰ হয় গতিকে আমি পালো 2 নম্বৰ আৰু 3 নম্বৰহে শুদ্ধ হ'ব 2 and 3 কারেক্ট হ'ব 2 and 3 কত আছে এইটো স্যার ডি অপশনত আছে 2 and 3 টো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব 2 and 3 তাৰ পিছত চাবা 44 নম্বৰটো এছাৰশন ৰিজনিংৰ কোৱেশ্চন দিছে ইয়াতে তোমাৰ কি কৈছে 4 + √3 আৰু 4 - √3 ৰ পূৰণফল অপৰিমেয় এটো যদি তুমি পূৰণ কৰা এটো তুমি অপৰিমেয় পাবা কাৰণ √2 আৰু √3 মাল্টিপ্লাই কৰিলে তোমাৰ আহিব √6 আৰু √6 এটা অপৰিমেয় সংখ্যা হয় গতিকে এটো কারেক্ট হয় দুটা অপরিমেয় আৰু পৰিমেয় সংখ্যাৰ পূৰণফল অপৰিমেয় নহয় এটো মিছা কথা হয় তোমাৰ অপৰিমেয় হ'ব পাৰে পৰিমেয় হ'ব পাৰে দুটা হ'ব পাৰে কিন্তু ইয়াতে ডাইৰেক্টলি অপৰিমেয় বুলি কৈছে গতিকে এটো আমাৰ কি হ'ব ভুল হ'ব গতিকে এছাৰশনটো ট্ৰু হ'ব ৰিজনটো ফলস হ'ব এছাৰশনটো ৰিজন ফলস এটো সি অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব আৰু 45 নম্বৰ চোৱা এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে এটা আমাৰ এনেকা বৃত্ত আছে ও কেন্দ্ৰ এটা দুটা বিন্দুত ছেদ কৰিছে তো এনেকে ছেদ কৰিছে মানে পাৰ হৈ গৈছে তো হেব্ৰক সেকেন্ড বুলি কয় ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব
মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল 45টা MCQ আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাইছা আৰু তোমালোকে সায়েন্সৰ তাৰপিছত সোশ্যাল সায়েন্সৰ আৰু এছামিছৰ যদি তোমালোকৰ ইবুক লাগে তোমালোকে ইবুক ল'ব পাৰিবা একেবাৰে তাতে 100% কনসেপশন ক্লিয়াৰ কৰা হৈছে তোমালোকে এইটো নম্বৰত কন্টাক্ট কৰিবা 7002824673 এইটো নম্বৰত কন্টাক্ট কৰিলে তোমালোকে পাই যাবা আৰু তোমালোকৰ জিলাত এক্সামবোৰ হৈ যোৱাৰ লগে লগে তোমালোকে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবলৈ নাপাহৰিবা এইখিনি চোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় এইবোৰ কোৱেশ্চন কিন্তু তোমালোকে প্ৰেক্টিছ কৰিবা স্ক্ৰিনশ্বট মাৰি ৰাখা আৰু তোমালোকৰ সায়েন্স ম্যাথছৰ মই চেপ্টাৰ ওয়াইজ এনালাইটিক্যাল ভিডিঅ' বনাইছোঁ তাৰ পৰা তোমাৰ ইয়াতে ম্যাক্সিমাম কোৱেশ্চনে কমন আহিছে তোমালোকে যদি ভিডিঅ' চোৱা নাই ভিডিঅ' চাই ল'বা এটো মই তেতিয়া তাতে কৈ দিছিলোঁ যে এইবোৰ কোৱেশ্চন আহিব বুলি আৰু সেইবোৰে আহিছে কোৱেশ্চন একেবাৰে সিম্পল হয় এই কোৱেশ্চনটো একেবাৰে সিম্পল হয় এনেকুৱা MCQ এটা কৰিছোঁ একেবাৰে সিম্পল হয় তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিছ কৰি এইটোতো মই ডাইৰেক্টলি কৈ দিছিলোঁ এটা আহিব সেইটোৱে কোৱেশ্চনে ইয়াতে আহিছে তাৰপিছত এইটো কোৱেশ্চনো ডাইৰেক্ট কমন আহিছে আৰু ইয়াতে তোমাৰ চোৱা একেলগে 3-4টা অংক আছে তো মই কৈছোঁ যিকোনো এটা অংক আহিব ইয়াৰ পৰা সেইটোৱে আহিছে মোৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল ধুবুৰী জিলাৰ কোৱেশ্চন পেপাৰখন আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাইছা আৰু তোমালোকৰ ষ্টাডিৰ কাৰণে জিন্দাবাদ থাকিল সকলোৱে ভালদৰে ষ্টাডি কৰা আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ